নমস্কাৰ, মই উত্তম দেৱনাথ। আজি এটা নতুন ভিডিঅ'। আজি মোৰ এই মালোৱাটো পোৱালি দিলে। এই ৰাতিপুৱা ধৰক আপোনাৰ গম নাপাওঁ, তথাপিও 3টামান বজাত হ'ব এই মালোৱাটো পোৱালি দিলে। বহুত সময় ৰৈ আছিলোঁ মালোৱা আৰু মোৰ বৰ আপোনাৰ ৰেম্বো, ইয়াৰ ৰেজাল্ট কেতিয়া আহিব। আহিছে মালোৱা পিয়ৰ আৰু বৰ। ৰেজাল্টটো ভালেই আহিছে, কিন্তু কথা হ'ল যে আপোনাৰ এইটো আপোনাৰ মতা পোৱালি হয়। তো আপোনাৰ মাইকী পোৱালি এটা দিছিলে। তো মই গম পোৱা নাছিলোঁ যে আজি পোৱালি দিব বুলি জানো 10টাৰ পৰা সি অকণমান হেৰি কৰি আছিলে। তো 2টালৈকে চালোঁ, পোৱালি দিয়া নাই। মই ভাবিছোঁ 3টা 4টালৈকে দিব। শুই গৈছিলোঁ, চকুটো লাগি গৈছিলে। তো আৰু এটা আপোনাৰ চিঞৰি পোৱালি আছিলে, মাইকী পোৱালি, ইমান ধুনীয়া। মানে মাকজনী আপোনাৰ বন্ধা আছিলে, তো সেইটো কাৰণে পোৱালি দুটা চেফ পোৱা নাই চাগে। পোৱালিটো আপোনাৰ ভিতৰত ৰখি গৈছিলে, তো সেইটো কাৰণে পোৱালিটো জন্ম হ'ব পৰা নাই, ভিতৰতে মৰি গৈছিলে। তো মই তাক হাত সোমাই পোৱালিটোক ওলালোঁ। পোৱালি বহুত ধুনীয়া পোৱালি আছে। আৰু এটা কথা, মই মালোৱা আৰু বৰৰ ক্ৰছ কৰাইছোঁ ফাৰ্ষ্ট টাইম পোৱালি মোৰ ইয়াতে জন্ম হৈছে, ফাৰ্ষ্ট টাইম বৰ। তো চাওক না পোৱালিৰ কোৱালিটি, তাৰ ফেচটো চাওক, একদম বড়োৰ নিচিনা ফেচ। তাৰ ভৰি চাওক, কিমান শকত ভৰি। তো মোৰ এটা কথা ভাবিছিলোঁ মই, যে আপোনাৰ ভিডিঅ' চাই থাকোঁ, কোনোবা আপোনাৰ বড়োৰ লগত লোকেলৰ ক্ৰছ কৰাইছে, কালাৰটো বড়োৰ নিচিনা আহিছে। তো বড়োৰ নিচিনা কালাৰটো মই ইমান ক্ৰছৰ ভিতৰত ইমান পচন্দ নকৰিছিলোঁ। তো আজি মোৰ ইয়াতে কালাৰটো বহুত ধুনীয়া কালাৰ দিলে। তো মই এনেকৈ ইউনিক কালাৰ হয় এইটো চাওক। আৰু ইয়াৰ ভৰি চাওক। আৰু ছাগলীটোৰ ওজন কমচে কম আপোনাৰ 4 পৰা 4.5 কিলোমান হ'ব। এইটো চাওক, পোৱালিটো 4 পৰা 4.5 কিলো ওজন হ'ব। বহুত ধুনীয়া কোৱালিটি। তো মোৰ ভিডিঅ' কৰাৰ উদ্দেশ্য হ'ল এইটো যে আজি এইটো 6 ঘণ্টামান 5 ঘণ্টামান হৈছে পোৱালি দিছে। তো পোৱালিটো চাইজটো চাওক, কিমান ধুনীয়া চাইজ। তাৰ বন চাইজ চাওক, মোৰ যিটো ৰেম্বৰ ভৰিৰ বন চাইজ ছেম একেটা আহিছে। তো মই আপোনাৰ বড়োৰ লগত মালোৱাৰ লগত ক্ৰছ কৰাইছিলোঁ, ছাকচেছ হ'ম নহ'ম এটা ভয় আছিলে। তো মালোৱা আৰু বড়োৰ কম্বিনেশ্যন মোৰ বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে মোৰ। ফিউচাৰত মই আপোনাৰ বড়ো আৰু মালোৱাই ক্ৰছ কৰি থাকিম। মোৰ ইয়াতে আৰু 4-5জনী আপোনাৰ গাভিনী হৈ আছে, কিন্তু এইটো পিয়ৰ কোৱালিটি মালোৱা হয়। এইবিলাক গাভিনী হৈ আছে, এইবিলাক মালোৱাৰ দি ক্ৰছ আছে। তো মোৰ বহুত মনত এটাই দুখ যে মাইকী পোৱালিটো ভিতৰত মৰি থাকিছিলে। মই আপোনাৰ টোপনি নগ'লে এই ছাগলীটো মৰি নাযায়, কেলৈ মই ওলাই দিব পাৰিলোহেঁতেন কিবা অসুবিধা হ'লে। মই খাৰ পোৱা নাই, এই পোৱালিটো আগত জন্ম হৈ গৈছে। তো এইটোৱে আজি ভিডিঅ'টো বনাইছোঁ যে মালোৱা ভাৰ্চেছ বৰ। মই যিটো ভাবিছিলোঁ যে আপোনাৰ মালোৱা ভাৰ্চেছ বৰ ৰেজাল্ট 90% কোৱালিটি হ'ব, কিন্তু মই 90% কৈছিলোঁ, মই এতিয়া 100% কৈ আছোঁ। মালোৱা ভাৰ্চেছ আপোনাৰ বৰ ধুনীয়া কোৱালিটি হ'ব ফিউচাৰত।
ইমান টকা বেছি দি আপোনাৰ বৰ কিনা দৰকাৰ নাই। এনেকুৱা কোৱালিটি আপুনি যদি পাই যায় আপোনাৰ ফাৰ্মক ডেভেলপৰ কাৰণে বহুত ধুনীয়া হ'ব। এইটো চব পোৱালি দিছে। মই আৰু এটা কওঁ, বহুত দাদা সিহঁতি ফোন কৰি থাকে, ভাইটিহঁতি ফোন কৰি থাকে, দাদা মালোৱা কেনেকৈ হ'ব। এইটো চব পোৱালি দিছে, গমেই নাপাব যে আপোনালোকে এইটো আজি পোৱালি দিছে। চাইছে, ইয়াৰ বডি ৱেইট কমচে কম আপোনাৰ 65 মান হৈ যাব, 65-70 মান হ'ব ইয়াৰ বডি ৱেইট। তো বৰ 100% ফুল ব্লাডৰ আপোনাৰ মাইকী ছাগলী 110 কিলোমান হৈ যায়। 100% ফুল ব্লাড পিয়'ৰ কোৱালিটি আফ্ৰিকান ব্ৰড। অষ্ট্ৰেলিয়ানটো নহ'ব, আফ্ৰিকানটো হ'ব। তো মই আপোনাৰ মহাৰাষ্ট্ৰৰ এজনৰ লগত কথা পাতিছিলোঁ। তাৰ মহাৰাষ্ট্ৰৰ চবতকৈ ডাঙৰ ফাৰ্ম আৰু ফুল ব্লাডত কাম কৰে সি, চব আফ্ৰিকাৰ পৰা ইম্পৰ্ট কৰা। তো তেখেতৰ লগত কথা পাতিছিলোঁ, তেখেতৰ মাইকী ছাগলী 110 কিলো 120 কিলোমান বডি ৱেইট। তো মোৰ মালোৱা আপোনাৰ 65-70 কিলো পোৱালি দিছে। আপুনি গমেই নাপাব যে এয়া পোৱালি দিছে। চব পোৱালি দিছে, গমেই নাপাব যে পোৱালি দিছে। ইমান আপোনাৰ ধুনীয়া কোৱালিটিৰ ছাগলী, মানে মালোৱা ব্ৰীডটো সঁচাকৈ বহুত ভাল। তো ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটো হ'ল যে কাৰোবাৰ যদি মালোৱা ফিমেল লাগে ল'ব পাৰে আৰু বড়োৰ লগত ক্ৰছ কৰাক। ইন ফিউচাৰ আপুনি আৰু যে ইয়াতকৈ আৰু ভাল ব্ৰীড বনাম বড়োৰ লগত ক্ৰছ কৰি, নহ'ব কেলৈ মানে মালোৱা আৰু বড়োৰ ক্ৰছে চবতকৈ বেষ্ট। আজি মই 5 মাহ পাছত ৰেজাল্টটো পাইছোঁ, মই বহুত সুখী আছোঁ। তো ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে হ'ল যে আপোনালোকে ফাৰ্ম ডেভেলপ কৰিব যদি হয় সোনকালে আপোনালোকে এনেকৈ ফাৰ্মিং কৰক। মই নকওঁ যে মোৰ পৰাই লওক, আপোনাৰ যাৰ পৰাই লওক কোৱালিটি লওক, বৰ মেলো কোৱালিটি ল'ব, তাৰপিছত ফাৰ্মৰ ৰেজাল্ট আপুনি পোৱালি ৰেজাল্ট ধুনীয়া পাব। ঠিক আছে, ধন্যবাদ। মই ভিডিঅ'টো এতিয়া ইয়াতে শেষ কৰিছোঁ।